বন্ধু বান্ধৱী যে এই মানুহজনক মই আৰু সৰভোগ বজাৰত লগ পাইছোঁ। বহুতে কমেণ্ট কৰিছিল যে তেখেতৰ চাপৰাকাটাত ঘৰ, কিন্তু হয় তেখেতে চাপৰাকাটাত ৰেল ষ্টেচনৰ গুৰিতে ঘৰ। তেখেতে মই সুধিছিলোঁ যে আপুনি ঘৰত যাব না নাই, এতিয়া সেই ট্ৰেইনত যাম বুলি কৈছে। তো আজি যিহেতু আমি এইখিনিতে আৰম্ভণি কৰোঁ, এই দাদাক লগ পাইছোঁ। হয়, ধন্যবাদ। মোৰ অফিচটো হৈছে চাপৰাকাটা ষ্টেচনৰ ওচৰত, তাতে নামিব। মোৰ কোম্পানীবিলাকৰ আপোনালোকে নিশ্চয় জানে, মোৰ কোম্পানীটোৰ নাম হৈছে মাৰ্কা কোম্পানী আৰু পাগলা কোম্পানী, দুটা মিলি বস্তু বনোৱা হৈছে। সকলো বস্তু পাব পাৰিব। নিবঙাইগাঁৱত আছে, বৰপেটাত আছে, সকলো ডিষ্ট্ৰিক্টত বস্তুবিলাক আছে। যি দোকানৰ বস্তু মোৰ তাতে পাব। এই যিটো চেণ্ডেল বনাইছোঁ চাই লওক, এইটো মই জেকেট বনাইছোঁ, জেকেটটো পাব, এই মনাটো নিশ্চয় পাব। সকলো ধৰণৰ বস্তু মাৰ্কা অফিচত গোটাই দিব। ভাঙা ভঙা বস্তু, কুৰুৱা বস্তুবিলাক বনাই আছোঁ মই। এতিয়া আপোনালোকে দেখা পাইছে, মোবাইলত পচন্দ হৈছে, অনলাইনৰ নিচিনা বস্তুটো। আপোনালোকে যি অৰ্ডাৰ কৰিব সিয়ে পাই যাব। নিশ্চয় আপুনি কিবা বিপদত পইচা এটা বস্তু কিনিব পৰা নাই, দোকানৰ পৰা কিনিব গ'লে টকা পইচা লাগে, বহুত লাগে। যে এতিয়া টকা দি মই বস্তু কিনিব যাম, টকাটো ক'ত পাম? এতিয়া দোকানদাৰে যদি কৈছে মই দিব নাপাৰিম, তেনেহ'লে তাৰমানে নিমিলিব। আপুনি আপোনাৰ ঘৰত যাব না নাই? হয়, মই কৈ আছোঁ, মই ঘৰত যাই আছোঁ, ঘৰত মই যাবই লাগিব অফিচত। হা, এতিয়া যদি আপুনি এটা বস্তু কিনিব যায় পইচা লাগিব, আৰু ভাড়া আনিব গ'লেও পইচা লাগিব। গতিকে মোৰ অফিচত গ'লে অলপ চলপ মোটামুটি 200-300 টকা 500 টকা ধৰ আজি কমতে এইখিনিৰ ভিতৰত পাই যাব।